Asunka everyone, মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগত জনাইছো যিসকলে আমাৰ জিকেৰ মক টেষ্ট বৰ্তমানো পাৰচেজ কৰা নাই মই তেখেতসকলক ক'ব বিচাৰিছো যে এইটো কোনো পিডিএফ আকাৰত মক টেষ্ট নহয় আপোনালোকে যে পিডিএফ এখন আমি দি দিম তাৰ পৰা কৰিব লাগে তেনেকুৱা নহয় এই জিকেৰ মক টেষ্টত আপোনাৰ প্ৰপাৰ মক টেষ্ট হয় যত আপুনি ৰিভাইজ কৰিব পাৰিব এটা কোৱেশ্চন থাকিব তাৰ চাৰিটা অপচনত আপুনি টিক কৰিব পাৰিব কোনটো শুদ্ধ হয় আৰু হেতু কৰাৰ পিছত আপোনালোকে একেবাৰে হেকত নিজৰ স্কোৰটো চেক কৰিব পাৰিব যে যদিহে 25টা কোৱেশ্চন আছে এটা মক টেষ্টত 25ৰ ভিতৰত আপুনি কিমান স্কোৰ কৰিছে আপোনাৰ ৰেংকটো কিমানত আছে আপুনি কিমানটা ভুল কৰিছে আপোনালোকে কোনটো ভুল কৰিলে শুদ্ধ উত্তৰখিনি কোনটো হয় গুটেখিনি চেক কৰিব পাৰিব এটা প্ৰপাৰ মক টেষ্ট হয় এটা এটাকে কোৱেশ্চন বিলা মোবাইলত আহি থাকিব পেন পেপাৰ লব নালাগে আপোনালোকে মোবাইলতে ভালকে ৰিভাইজ কৰিব পাৰিব যদিহে এতিয়াও লোৱা নাই টোটেল 5000 তকৈ অধিক সিলেক্টিভ জিকে কোৱেশ্চন আপোনালোকে ইয়াত পাব আৰু কোৱেশ্চনখিনি যিখিনি মক টেষ্টৰ কোৱেশ্চন হয় সেইখিনি অকল মই সিলেক্ট কৰা নাই মই বাৰে বাৰে কৈছো এইখিনি সিলেক্ট কৰিছে ৰিসেন্টলি এডিআৰই হোক বা অসমৰ যিখিনি গ্ৰেড 3 লেভেলৰ এক্সামিনেশন আছে ক্লিয়াৰ কৰা মোৰ লগৰ বন্ধু বান্ধৱীয়ে তেখেতসকলৰ নোটছৰ পৰা সিলেক্টিভ কোৱেশ্চন বিলা মই সিলেক্ট কৰি দিছে তাৰ পৰা আমি কোৱেশ্চনখিনি বাছি লৈছো গতিকে বহুত বেছি সিলেক্টিভ কোৱেশ্চন আছে আৰু টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে যদিহে আপোনালোকে এতিয়াও পাৰচেজ কৰা নাই লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি কিনে আপোনালোকে ল'ব পাৰিব এতিয়াও পাৰচেজ কৰিব পাৰিব আৰু ফিজটো 299 টকা ৰখা হৈছে যেটো এমাহৰ ৰিচাৰ্জৰ মূল্য হয় আসলতে 299 বহুত আমাৰ খৰচ হৈ যায় গতিকে যদিহে ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব আপোনালোকে আৰু মই ভাবো যে এইটো মক টেষ্ট বহুত বেছি আপোনালোকৰ কাৰণে ইফেক্টিভ হ'ব ৰিভাইজ কৰা লগতে মনত ৰখাত বহুত বেছি সুবিধা কৰিব আপোনালোকৰ এক্সামত প্ৰশ্ন দেখা লগালগ আপোনালোকে আনসাৰ বিলাক কৰিব পাৰিব আৰু 299 টকাটো বহুত বেছি বুলি মই নাভাবো বহুতে ভাবিব পাৰে বেছি বুলি কিন্তু আপোনালোকে নিজে প্ৰশ্ন কৰক যে 299 টকা এটা ইনভেস্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে পুনৰবাৰ কৈছো 299 টকা ইনভেস্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে যিসকল সিৰিয়াস কেণ্ডিডেট তেখেতসকলে ল'ব পাৰিব যদিহে ল'ব বিচাৰিছে কাৰণ বহুত বেছি ইফেক্টিভ হয় মক টেষ্টটো বাৰে বাৰে কৈছো আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে তো এটা দুটা কোৱেশ্চন হয় 5000 তকৈ অধিক কোৱেশ্চন আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে যদিহে ল'ব বিচাৰিছে এতিয়া লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব Asunka everyone, মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগতম জনাইছো আমি ৰিজনিংৰ মক টেষ্ট কৰি আছিলো আৰু আজি আমি ডাইৰেকশন টেষ্টখিনি কৰিম ডাইৰেকশনৰ যিখিনি কোৱেশ্চন আছে আমি সেইখিনি কৰিম ধৰক এইটো এটা কোৱেশ্চন আছিল আমাৰ চাও যে a clock is placed at 12 noon its minute hand points towards northeast এটা ঘড়ী এনেকুৱা কৰি ৰখা হয় যাতে দুপৰীয়া 12 বজাত ইয়াৰ মিনিটৰ কাটাডাল উত্তৰ পূব দিশত থাকে তেনেহলে 1:30 বজাত ইয়াৰ ঘণ্টাৰ কাটাডাল কোনফালে থাকিব হেতু ওলাব লাগে আৱাৰ হেণ্ডটো কোনফালে পইণ্ট হৈ থাকিব হেতু ওলাব লাগে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰিম আৰু লগতে ফাৰ্স্ট মই কোৱেশ্চনখিনি দেখাই লৈছো আপোনালোকক যে কেনেকুৱা কোৱেশ্চন আছে আপোনালোকে চাওক এইটো এটা কোৱেশ্চন ইম্পৰ্টেন্ট আছিল চাওক এইটো এটা কোৱেশ্চন ইম্পৰ্টেন্ট আছিল তো যদিহে আপোনালোকে নিজে কৰিব চাই এবাৰ আপোনালোকে স্ক্ৰিনশ্বট লৈ পিনে নিজে কৰিবলৈ ট্ৰাই কৰক গোটেইখিনি আমি কৰিম চিন্তা কৰিব নালাগে আৰু লগতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে মই হেতু ফাৰ্স্ট এটাত মই দেখাই ল'ব বিচাৰিছো যে এটা আসলে কোৱেশ্চন চাওক যে এ পাৰসন ওয়াক্স টুৱাৰ্ডছ হিজ হাউস এট 8 am এজন লোকে তাৰ ঘৰৰ ফালে ৰাতিপুৱা 8 বজাত খুজকাৰি গৈ আছিল কৈছে যে অবজাৰ্ভছ হিজ শ্যাডো টু হিজ ৰাইট আৰু দেখে যে তাৰ ছাটো মানুহজনৰ ছাটো হুফালে পৰি আছে তেনেহলে মানুহজনে কোনটো ডাইৰেকশনত খুজকাৰিছে এটো ওলাব লাগে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে ডাইৰেক্টলি যোৱাবাৰ আহিছে ডাইৰেকশনৰ পৰা কোৱেশ্চন বা কেতিয়াবা আমাক কি কৰিব যে এনেকুৱা ধৰণৰ কোৱেশ্চন দিব যে ইফ সাউথ ওয়েস্ট বিকামছ নৰ্থ then north east will be যদিহে দক্ষিণ পশ্চিমটো উত্তৰ কৰা হয় তেনেহলে উত্তৰ পূবটো কোনটো দিশ হ'ব হেতু ওলাব লাগে তো গোটেইবিলা একেবাৰে সিম্পল কে ডিসকাস কৰিম একেবাৰে ফাৰ্স্টৰ পৰা আমি ডিসকাস কৰিম এটা এটা মক টেষ্ট সিৰিজ হয় আপোনালোকে গম পাইছে আমি গোটেইখিনি কৰি গৈ আছো ৰিজনিংৰ এটা এটাকে গোটেইখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম যদিহে আপোনালোকৰ ভাল ৰেসপন্স পাম এটা ফাৰ্স্ট কোৱেশ্চনটো একেবাৰে সিম্পল হয় ফাৰ্স্টটো একেবাৰে সিম্পল মোৰ দেন সিম্পল কোৱেশ্চন হয় আমাক কি দিয়া আছে সুমন ওয়াক্স 15 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ সুমনে 15 কিলোমিটাৰ উত্তৰ দিশে খুজকাৰে সদায় ডাইৰেকশন কোড এনেকে সাইডত লিখি লব এফালে সদায় ইষ্ট থাকে তাৰ অপোজিট ওয়েস্ট হ'ব ওপৰত নৰ্থ হ'ব তলত সাউথ হ'ব ঠিক আছে তো 15 কিলোমিটাৰ উত্তৰ দিশে খুজকাৰিছে মানে এনেকে তলৰ পৰা 15 কিলোমিটাৰ ওপৰলৈ খুজকাৰিছে মানে এনেকে খুজকাৰিছে 15 কিলোমিটাৰ ঠিক আছে তাৰ নেক্সট আমাক কি কৈছে যে সি টাৰ্নছ ৰাইট তাই হুফালে ঘূৰে এণ্ড ওয়াক্স আনাদাৰ 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ যাত্ৰা কৰে তো মানুহজন যদি এনেকে গৈ থাকে তাৰ হুফাল মানে ইফালে হ'ব গম পাইছে আপোনালোকে তো ওপৰলৈ গৈ আছে তাৰ ৰাইট মানে এটো ডাইৰেকশন হ'ব ৰাইটত কিমান খুজকাৰিলে পুনৰ 15 কিলোমিটাৰে খুজকাৰিলে এটো হল 15 কিলোমিটাৰ ঠিক আছে তাৰ নেক্সট আকৌ কৈছে সি টাৰ্নছ ৰাইট এণ্ড ওয়াক্স আনাদাৰ 15 কিলোমিটাৰ পুনৰ তাই হুফালে ঘূৰে আৰু 15 কিলোমিটাৰ খুজকাৰে
এজন মানুহ যদি এইফালে গৈ থাকে আমাৰ তাৰ সোঁফাল মানে এইফাল হ'ব বাওঁফাল মানে ওপৰ ফালে হ'ব হয়নে তো সোঁফাল মানে এনেকৈ তললৈ আহিব কিমান আহিছে পুনৰ তললৈ 15 কিলোমিটাৰ আহিছে তো ইয়াৰলৈকে আহিলে 15 কিলোমিটাৰে হ'ল ঠিক আছে তো আমাক ওলাব কি দিছে ইন হুইচ ডাইৰেকশ্যন ইজ চি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট তাই বৰ্তমান আৰম্ভণি পইণ্টৰ পৰা কোনটো দিশত আছে আৰম্ভণি আছিলে ইয়াত তো বৰ্তমান আছে কোনফালে এইফালে আছে চাওক তাই বৰ্তমান ইয়াত পালেহি ন তাৰ মানে তেখেতে কোনফালে আছে ইষ্টৰ ফালে আছে পূবৰ ফালে তাই য'ত আছিলে আৰম্ভণি তাৰ ৰেচপেক্টত পূবৰ ফালে আছে ইষ্টৰ ফালে কিমান দূৰত আছে যদি কয় 15 কিলোমিটাৰ দূৰত আছে সব ফালে 15 আছে এইফালে 15 হ'লে ইয়াৰ বিপৰীত এইটো 15 কিলোমিটাৰে হ'ব হয়নে গতিকে আমি কম যে 15 কিলোমিটাৰ ইজ যদি আমাক ডিষ্টেন্সটো হতে আমি 15 কিলোমিটাৰ বুলি কম ক্লিয়াৰ আছে একেবাৰে সিম্পল কোৱেশ্চন হয় একেবাৰে সিম্পল কোৱেশ্চন মই আকৌ এক্সপ্লেইন নকৰো যদিহে কিবা কনফিউজন আছে এবাৰ পুনৰ ৰিপিট কৰি চাই দিব ফাৰ্ষ্টত আমাৰ উত্তৰ দিশত যাব দিছে নৰ্থত 15 কিলোমিটাৰ গলো ৰাইটত ঘূৰি দিলো পুনৰ 15 কিলোমিটাৰ গলো আকৌ ৰাইটত ঘূৰি পিনি 15 কিলোমিটাৰ আহিলো ষ্টাৰ্টিং পইণ্ট আছিলে কোনটো ষ্টাৰ্টিং পইণ্ট আছিলে আমাৰ এইটো হল ষ্টাৰ্টিং পইণ্ট এইটো হল এণ্ড পইণ্ট ষ্টাৰ্টিং পইণ্টৰ পৰা 15 কিলোমিটাৰ ইষ্ট ডাইৰেকশ্যনত আছে ঠিক আছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট কুৱেশ্যনটো আমাক কৈছে ইফ সাউথ ৱেষ্ট বিকামছ নৰ্থ দেন হোৱাট উইল বি নৰ্থ ইষ্ট যদিহে দক্ষিণ পশ্চিম দিশটো উত্তৰ কৰা হয় তেনে উত্তৰ পূবটো কি হ'ব তো আমি নৰ্মেলি কি কৰিম আমি ফাৰ্ষ্টত আঁকি ল'ম ঠিক আছে ডাইৰেকশ্যনবিলাক আমি ফাৰ্ষ্টত আঁকি ল'ম হ'লে ওকে তো আমি আঁকি ল'লোঁ এইটো মই দুটা কৰি ল'ম ওকে আমি নৰ্মেলি কি হয় আমাৰ কাৰণে এইফালে ইষ্ট হয় এইফালে ৱেষ্ট হয় ওপৰত নৰ্থ হয় তলত সাউথ হ'ব তো এই ডাইৰেকশ্যনটো কি হৈ যাব নৰ্থ ইষ্ট ডাইৰেকশ্যন হৈ যাব নৰ্থ আৰু ইষ্ট মিলি পিনি এই ডাইৰেকশ্যনটো কি হ'ব নৰ্থ আৰু ৱেষ্ট মিলি নৰ্থ ৱেষ্ট হৈ যাব এই ডাইৰেকশ্যনটো সাউথ আৰু ৱেষ্ট মিলি সাউথ ৱেষ্ট হৈ যাব এই ডাইৰেকশ্যনটো সাউথ আৰু ইষ্ট মিলি সাউথ ইষ্ট হৈ যাব এইটো আমি গম পাওঁ এতিয়া আমাক কি কৰিব দিছে যে সাউথ ৱেষ্ট ডাইৰেকশ্যনটোক নৰ্থ কৰিব দিছে সাউথ ৱেষ্ট মানে এইটো দক্ষিণ পশ্চিম এইটোক নৰ্থ বুলি লিখিব দিছে তো ইয়াৰ ঠাইত আমি নৰ্থ লিখি দিম ঠিক আছে নৰ্থৰ অপজিটত সদায় কি থাকে চাওক আপোনালোকে নৰ্থৰ বিপৰীতত সদায় কি থাকিব সাউথ থাকিব তাৰমানে এইটো হৈ যাব সাউথ ক্লিয়াৰ আছে নৰ্থৰ বিপৰীতত সদায় সাউথ থাকিব নৰ্থৰ বিপৰীতত আমি সাউথ লিখিছোঁ ক্লিয়াৰ আছে নিশ্চয় কোনো কনফিউজন নাই তাৰ নেক্সট আপোনাক কি চাব যে নৰ্থৰ পৰা যদি ঘড়ী কাটাৰ দিশত ঘূৰাওঁ ঘড়ী কাটাৰ দিশত চাওক নৰ্থৰ পৰা যদি ঘড়ী কাটাৰ দিশত ঘূৰাওঁ নৰ্থ ইষ্ট লাগি থাকে নৰ্থৰ পৰা ঘড়ী কাটাৰ দিশ এইফালে নহয় ঘড়ী কোনফালে ঘূৰে এইফালে ঘড়ী কাটাৰ ক্লকৱাইজ ডাইৰেকশ্যনত যদি ঘূৰাই দিওঁ এইটো হৈ যাব নৰ্থ ইষ্ট কি হ'ব নৰ্থ ইষ্ট হ'বনে 45 ডিগ্ৰী ঘূৰাই দিলে নৰ্থ ইষ্ট হৈছে চাওক এইফালৰ পৰা ঘড়ী কাটাৰ দিশত 45 ডিগ্ৰী ঘূৰাইছোঁ ইয়াৰ পৰা ঘড়ী কাটাৰ দিশত 45 ডিগ্ৰী ঘূৰালে নৰ্থ ইষ্ট হ'ল এইটো যদিহে নৰ্থ ইষ্ট হয় এইটো যদি নৰ্থ হয় তেনেহ'লে ইষ্টটো এইটো হ'ব কাৰণ ইষ্ট আৰু নৰ্থ মিলি পিনি নৰ্থ ইষ্ট হৈছে হয়নে ইষ্টৰ অপজিট ইয়াত ৱেষ্ট আহি যাব ঠিক আছে আৰু নৰ্থ আৰু ৱেষ্ট মিলি পিনি নৰ্থ ৱেষ্ট হ'ব সাউথ আৰু ৱেষ্ট মিলি পিনি সাউথ ৱেষ্ট হ'ব সাউথ আৰু ইষ্ট মিলি পিনি সাউথ ইষ্ট হ'ব ঠিক আছে তো আমাক ওলাবনো কি দিছে সেইটো আমি চাম বৰ্তমান আমাক ওলাব কি দিছে সেইটো চাম আমাক নৰ্থ ইষ্টটো ওলাব দিছে নৰ্থ ইষ্ট মানে এইটো আছিলে নৰ্থ ইষ্টটো বৰ্তমান সাউথ হৈ গৈছে অপশ্যন চিটো কাৰেক্ট আনচাৰ ঠিক আছে মই আশা কৰিছোঁ ক্লিয়াৰ আছে আকৌ এবাৰ এক্সপ্লেইন কৰিম এইটো চাওক আপোনালোকে এই ডাইৰেকশ্যনটো নিশ্চয় গম পালে একেবাৰে সহজত ইষ্ট ৱেষ্ট নৰ্থ সাউথ ওলাব পাৰে আপোনালোকে এইটো সহজ হয় এতিয়া আমি গোটেইখিনি ফাৰ্ষ্টত মোহাৰি লৈছোঁ আমাক প্ৰশ্নত কৈছে যে সাউথ ৱেষ্টটোক নৰ্থ কৰিব দিছে এইটো সাউথ ৱেষ্ট আছিলে সাউথ ৱেষ্টটোক নৰ্থ কৰিলোঁ আৰু নৰ্থৰ অপজিট সদায় সাউথ থাকে এতিয়া আমি চালোঁ যে নৰ্থৰ পৰা যদি আমি ক্লকৱাইজ ডাইৰেকশ্যন ঘড়ী কাটাৰ দিশত যদিহে ঘূৰাই দিওঁ 45 ডিগ্ৰী ঘড়ী কাটাৰ দিশত ঘূৰালে নৰ্থ ইষ্ট আহি যায় তো এইটো নৰ্থ আছিলে ঘড়ী কাটা ক'লে এইফালে নুঘূৰে ঘড়ী কাটা ক'লে এইফালে ঘূৰিব ঘড়ী কাটাৰ দিশ ক্লকৱাইজ ডাইৰেকশ্যন নৰ্থ ইষ্ট পালোঁ নৰ্থ ইষ্ট পোৱা মানে এইটো হৈ যাব আমাৰ ইষ্ট এই দুটা মিলি পিনি নৰ্থ ইষ্ট ফৰ্ম কৰিছে ইষ্টৰ অপজিট হৈ যাব ৱেষ্ট আৰু নৰ্থ মিলি পিনি নৰ্থ ৱেষ্ট ফৰ্ম কৰিছে হয়নে ঠিক ধৰণে সাউথ আৰু ৱেষ্ট মিলি পিনি সাউথ ৱেষ্ট ফৰ্ম কৰিছে সাউথ আৰু ইষ্ট মিলি পিনি সাউথ ইষ্ট ফৰ্ম কৰিছে ঠিক আছে নিশ্চয় গম পালে এইটোৱে তো ইয়াৰ পৰা আমি স্পষ্টকৈ দেখি পাইছোঁ যে আমাক নৰ্থ ইষ্টটো কি হৈ যাব উত্তৰ পূবটো কি হৈ যাব আগত নৰ্থ ইষ্ট এইটো আছিলে বৰ্তমান সাউথ হৈ গৈছে অপশ্যন চিটো কাৰেক্ট আনচাৰ ঠিক আছে মই আশা কৰিছোঁ ক্লিয়াৰ আছে যদিহে ক্লিয়াৰ আছে ক্ৰিষ্টেল ক্লিয়াৰ বুলি কমেণ্টত লিখিব আমি মটিভেশ্যন পাওঁ ভিডিঅ' বনাবলৈ তাৰ নেক্সট কুৱেশ্যনটো আপোনালোকে চাওক আমাক দিয়া আছে
a clock is so placed that at 12 noon its minute hand points towards northeast. এটা ঘড়ী এনেকুৱাকৈ ৰখা হয় যাতে দুপৰীয়া 12 বজাত ইয়াৰ মিনিটৰ কাটাডাল উত্তৰ পূব ডাইৰেকশ্যনত থাকে। নৰ্মেলি এইটো হ'ল আমাৰ ডাইৰেকশ্যনটো, এইফালে ইষ্ট হয়, এইফালে ৱেষ্ট হ'ব, ওপৰত নৰ্থ হ'ব, তলত চাউথ হ'ব, সেইটো আমি গম পাওঁ হয়নে? নৰ্থ আৰু ইষ্ট মিলি পিনি মাজত নৰ্থ ইষ্ট ফৰ্ম কৰে, নৰ্থ আৰু ৱেষ্ট মিলি পিনি মাজত নৰ্থ ৱেষ্ট ফৰ্ম কৰে, ঠিক তেনেদৰে চাউথ আৰু ৱেষ্ট মিলি চাউথ ৱেষ্ট ফৰ্ম কৰে, বা চাউথ আৰু ইষ্ট মিলি চাউথ ইষ্ট ফৰ্ম কৰে। ইয়াৰলৈকে গম পাওঁ। এতিয়া যেতিয়া দিনৰ 12 বাজে আমি সকলোৱে গম পাওঁ দিনৰ 12 বাজিলে মানে মিনিটৰ কাটাডাল একদম 12টাত, এইটো হ'ল 12, এইটো হ'ল 6, এইটো হ'ল 3, এইটো হ'ল 9, এইটো আমি ঘড়ী কাটাডাল গম পাওঁ। আৰু যেতিয়া দিনৰ 12 বাজিব মিনিটৰ কাটাডাল আৰু ঘণ্টাৰ কাটাডাল দুইটাই এনেকৈ ওপৰফালে মুখ কৰি থাকিব। ওপৰফালে মুখ কৰা মানে নৰ্থ ডাইৰেকশ্যনত মুখ কৰি আছে। ক'ত মুখ কৰিছে? উত্তৰ দিশত, নৰ্থত। কিন্তু আমাক প্ৰশ্নত কৈছে যে যেতিয়া দিনৰ 12 বাজিব, দিনৰ 12 বজাত মিনিটৰ কাটাডাল উত্তৰ পূব দিশত থাকিব, নৰ্থ ইষ্টত থাকিব। তাৰ মানে এই যোনটো আমাৰ নৰ্থ হয় সেইটো বৰ্তমান আমি নৰ্থ ইষ্ট বুলি ধৰিব লাগিব। এই যিটো নৰ্থ হয় সেইটো আমি বৰ্তমান নৰ্থ ইষ্ট বুলি ধৰিব লাগিব। তাৰলৈকে ক্লিয়াৰ আছে? আমাৰ ক্লিয়াৰ আছে। তাৰ নেক্সট অলপ আগত আমি কৰা ধৰণে একেই পুনৰ কৰিম যে নৰ্থ ইষ্টৰ পৰা যদি আমি 45 ডিগ্ৰী ঘড়ী কাটাৰ দিশত ঘূৰাওঁ, ঘড়ী কাটাৰ ফালে ক্লক ৱাইজ ডাইৰেকশ্যনত ঘূৰালে মানে সদায় আমি ইষ্ট পাম। গতিকে মই ইয়াত ইষ্ট লিখিছোঁ, দেখা পাইছে আপোনালোকে? এইটো ইষ্ট হ'লে মানে এইটো যদি নৰ্থ ইষ্ট হয় এইটো নৰ্থ হ'ব লাগিব, তেতিয়া দুটা মিলি পিনি নৰ্থ ইষ্ট ফৰ্ম কৰিব হয়নে? এইটো যদি ইষ্ট হয় তাৰ অপজিটৰ ৱেষ্ট আহিব। ক্লিয়াৰ আছে? তো এইটো কি হৈ যাব? নৰ্থ ৱেষ্ট হৈ যাব। বুজি নিশ্চয় পাইছে আপোনালোকে? তো এইটো যদি নৰ্থ হয় তাৰ অপজিট এইটো চাউথ হৈ যাব, তেতিয়া মাজৰটো চাউথ ৱেষ্ট হ'ব, এইটো চাউথ ইষ্ট হ'ব। এইটো একেবাৰে চিম্পল হয়। ইয়াৰলৈকে বুজিলে? তো আমি বৰ্তমান এইটো ঘড়ী ফ'ল' কৰিব লাগিব। বৰ্তমান মানে আমাৰ 12 বজাত মিনিটৰ কাটাডাল বা ঘণ্টাৰ কাটাডাল কোনফালে মুখ কৰি আছে? ওপৰৰ ফালে নৰ্থ ইষ্ট ডাইৰেকশ্যনত মুখ কৰি আছে। তো আমাক প্ৰশ্ন কৰিছে 1:30 বজাত ঘণ্টাৰ কাটাডাল কোনফালে থাকিব? 1:30 বজাত ঘণ্টাৰ কাটাডাল। তো যেতিয়া 1:30 বাজিব, এই 12টাৰ পৰা যেতিয়া 1:30 বাজিব তেতিয়া ঘণ্টা কাটাডাল কোনডোখৰত আহি পাব? এইডোখৰত আহি পাব। 1টা বজাৰ পিছত এইডোখৰত আহি পাব, চাওক এইডোখৰত আহিব হয়নে? 1:30 বাজিলে এনেকৈ ঘণ্টা কাটাডাল ইয়াত থাকিব, মিনিটৰ কাটাডাল তলত থাকিব। তো আমাক ঘণ্টা কাটা সুধিছে। ঘণ্টা কাটা আমি এইটো আমি ডাইৰেকশ্যন ফ'ল' কৰিব নোৱাৰোঁ, কাৰণ এইটো আমাৰ ভুল হৈ আছে বৰ্তমান। আমি এইটো ফ'ল' কৰিব লাগিব, কাৰণ নৰ্থ ইষ্ট ডাইৰেকশ্যনত 12টা বজাত আছিলে, এইটো নৰ্থ হৈ আছে, এইটো আমি ফ'ল' কৰিব নোৱাৰোঁ হয়নে? গতিকে যেতিয়া 1:30 বাজিব তাৰমানে ঘণ্টাৰ কাটাডাল এইফালে মুখ কৰি থাকিব এইডোখৰত। আৰু এইটো কি ডাইৰেকশ্যন হয়? ইষ্ট ডাইৰেকশ্যন হয়। চ' অপশ্যন ডিটো কাৰেক্ট আনচাৰ। অপশ্যন ডিটো হ'ল কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছেনে নাই মোক সেইটো কওক আপোনালোকে? নিশ্চয় ক্লিয়াৰ আছে। কিবা থাকিলে ৰিপিট কৰি চাব পাৰিব আপোনালোকে। আমাক স্পষ্টকৈ কৈছে 12 বজাত নৰ্থ ৱেষ্টত থাকিব, নৰ্থ ইষ্টত থাকিব। গতিকে আমি 12 বজাৰটো নৰ্থ কৰা নাই, চাওক নৰ্থ ইষ্ট কৰি দিছোঁ, তাৰ ৰেচপেক্টত বাকী দিশবিলাক লিখিলোঁ। এতিয়া 1:30 বাজিলে মানে ঘণ্টা কাটাডাল ইষ্টৰ ফালে থাকিব, এইডোখৰত থাকিব। গতিকে এইটো ইষ্ট ডাইৰেকশ্যন হয়, পূব ডাইৰেকশ্যন হয়। তাৰ নেক্সটলৈ যাম। তাৰ নেক্সটলৈ আমি যোৱাৰ আগতে কাম এটা কৰিব লাগিব, এইটো ওপৰলৈ উঠাব লাগিব হয়নে? অ'কে, ঠিক আছে। তো 4 নম্বৰ কুৱেশ্যনটো চাওক আপোনালোকে। 4 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যে এ গাৰ্ল ইজ ফেচিং নৰ্থ, এজনী ছোৱালী উত্তৰ দিশত মুখ কৰি আছে। তো ফাৰ্ষ্টত আমি ডাইৰেকশ্যনবিলাক লিখি লওঁ। ডাইৰেকশ্যনবিলাক আমি ফাৰ্ষ্টত লিখি ল'ম। ডাইৰেকশ্যনবিলাক লিখি ল'লোঁ। এজনী ছোৱালী নৰ্থত মুখ কৰি আছে, মানে ওপৰ ফালে মুখ কৰি আছে। এইটো হ'ল নৰ্থ হয়নে? এইটো হ'ল ইষ্ট, এইটো হ'ল ৱেষ্ট, তলৰটো চাউথ, এইটো চাউথ ৱেষ্ট, এইটো হ'ল চাউথ ইষ্ট। এই দুটা মিলি পিনি এইটো হৈ যাব নৰ্থ ইষ্ট, এই দুটা মিলি পিনি এইটো হৈ যাব নৰ্থ ৱেষ্ট। সেইটো আমি সকলোৱে গম পাওঁ, আগত আমি ডিছকাছ কৰিছোঁ। অ'কে, এতিয়া আমাক কি বুলি কৈছে? তাই নৰ্থৰ ফালে মুখ কৰিছে, ওপৰৰ ফালে মুখ কৰি আছে। চি টাৰ্ণছ 180 ডিগ্ৰী ইন এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন। তাই 180 ডিগ্ৰী ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰে। তো ঘড়ী কাটাটো এইফালে ঘূৰে, আমাক ঘড়ী কাটাৰ দিশত ঘূৰাব দিয়া নাই, ঘড়ী কাটাৰ বিপৰীত দিশত, তাৰমানে এইফালৰ পৰা এইফালে ঘূৰাব লাগিব। কিমান ঘূৰাব দিছে? 180 ডিগ্ৰী। 180 ডিগ্ৰী মানে ষ্ট্ৰেইট লাইনত এই তলফাল আহি পাব, তাই ডাইৰেক্টলি এই তলত আহি পাব, চাউথৰ ফালে আহি পাব হয়নে? তাই বৰ্তমান চাউথত পালেহি। ঠিক আছে, বুজিলে ইয়াৰলৈকে আপোনালোকে? তাই বৰ্তমান চাউথত পালেহি। তাৰ নেক্সট আমাক কৈছে যে দেন 225 ডিগ্ৰী ইন ক্লকৱাইজ ডাইৰেকশ্যন। তাৰপিছত ঘড়ী কাটাৰ দিশত 225 ডিগ্ৰী। তো বৰ্তমান মই কালাৰটো চেঞ্জ কৰি লৈছোঁ। ফাৰ্ষ্টত তাই চাই আছিলে ওপৰ ফালে, নৰ্থৰ ফালে।
ঘড়ী কাটাৰ বিপৰীত দিশত এনেকৈ কৰি ঘূৰাব দিছে বিপৰীত দিশত আমাক কিমান ঘূৰাব দিছে 180 ডিগ্ৰী মানে তাই আহি পিনি চিধা ওপৰ ফালে আছিলেতো 180 মানে সদায় ষ্ট্ৰেইট লাইন হয় মানে তাই বৰ্তমানে তল ফালে আহি পালে তাৰ নেক্সট ইয়ালৈকে ক্লিয়াৰ হ'ল ঘড়ী কাটাৰ বিপৰীত দিশত আমি ঘূৰালোঁ তাৰ নেক্সট আমাক কৈছে যে 225 ডিগ্ৰী ইন ক্লকৱাইজ ডাইৰেকশ্যন বৰ্তমান আকৌ এনেকৈ ঘূৰি যাব লাগিব কিমান ঘূৰিব দিছে আমাক 225 ডিগ্ৰী ঘূৰিব দিছে কিমান ঘূৰিব দিছে 225 ডিগ্ৰী তো এইডোখৰৰ পৰা এইডোখৰ অহা মানে 180 ডিগ্ৰী হ'ব পুনৰবাৰ আৰু 180 ডিগ্ৰীৰ লগত যদি আমি আৰু 45 ডিগ্ৰী যোগ কৰি দিওঁ তেতিয়া আমাৰ 225 ডিগ্ৰী হৈ যাব তো ইয়াৰ পৰা ইয়াৰলৈকে নৰ্থলৈ পুনৰ ঘূৰি অহা মানে 180 হ'ল আৰু 45 মানে এই গোটেইটো টাইম দিলে 90 হৈ যাব 90 ঘূৰাব নোৱাৰো তাৰ আধা 45 মানে এইটো ডাইৰেকশ্যনত থাকিব তাৰ মানে আমাৰ কাৰেক্ট আনসাৰটো হ'ল নৰ্থ ইষ্ট ডাইৰেকশ্যন ঠিক আছে অলপমান এংগেলৰ কথা আমি বুজি পাব লাগিব মই পুনৰ এবাৰ প্ৰথমৰ পৰা এক্সপ্লেইন কৰিছোঁ সহজ কুৱেশ্যন হয় আমাক কৈছে তাৰ এজনী ছোৱালীয়ে উত্তৰ দিশত আছে উত্তৰ দিশ মানে ওপৰ ফালে তাই বৰ্তমান চাই আছে আমাক কৈছে 180 ডিগ্ৰীক এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিব লাগে ঘড়ী কাটাটো এইফালে ঘূৰে আমি ঘূৰিব দিছে ঘড়ী কাটাৰ বিপৰীত মানে এইফালে ঘূৰিব লাগিব কিমান ঘূৰিব লাগে 180 ডিগ্ৰী 180 মানে সদায় ষ্ট্ৰেইট লাইন তাই এইফালে আহি পালে বৰ্তমান পুনৰ আমাক কৈছে কি 225 ডিগ্ৰী ইন ক্লকৱাইজ ডাইৰেকশ্যন ঘড়ী কাটাৰ ফালে 225 ডিগ্ৰী গতিকে এইফালৰ পৰা আমি পুনৰ 180 কল আকৌ এইডোখৰলৈকে আহি পাম তাৰ লগত আৰু 45 ডিগ্ৰী যোগ কৰিলে 225 হ'ব 45 ডিগ্ৰী কৰিলে আমি নৰ্থ ইষ্ট ডাইৰেকশ্যনত আহি পাম সো নৰ্থ ইষ্ট মানে অপশ্যন বি টো কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট আমি যাম এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে এইটো ভালকৈ আপোনালোকে চাওক আৰু নিজে কৰিবলৈ চেষ্টা কৰক আমাক কৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমাক কৈছে এ পাৰ্চন ৱাকছ টুৱাৰ্ডছ হিজ হাউচ এট 8 AM এজন লোকে তাৰ ঘৰৰ ফালে ৰাতিপুৱা 8 বজাত খোজকাঢ়ি আছে ৰাতিপুৱা 8টা বজাত খোজকাঢ়ি আছে যেতিয়া ৰাতিপুৱাৰ কথা আহিব ডাইৰেকশ্যনত তাৰমানে আমি এটা কথা মনত ৰাখিব লাগিব যে সূৰ্যটো ৰাতিপুৱা মানে সূৰ্যটো আমাৰ পূব দিশত আছে এইটো হ'ল আমাৰ সূৰ্য এইটো হ'ল আমাৰ সূৰ্য হয়নে এটা আমাৰ সূৰ্য চাও সূৰ্যটো সদায় পূব দিশত থাকে তাৰমানে আমি ক'ব পাৰোঁ যে এইটো ইষ্ট ডাইৰেকশ্যন ৰাতিপুৱা যেহেতু 8 বজাৰ কথা কৈ আছে তো ৰাতিপুৱা 8 বজাৰ সূৰ্যটো পূব দিশত আছে ঠিক আছে তাৰ নেক্সট আমাক কি কৈছে আমাক কৈছে এন অবজাৰ্ভছ হিজ শ্বেডো টু হিজ ৰাইট আৰু দেখে যে তাৰ ছাঁটো সোঁফালে পৰিছে এতিয়া মোক এটা কথা কওঁ সূৰ্যটো যোনফালে আছে তাৰ বিপৰীত দিশতহে ছাঁ পৰিব সদায় সেইটো হয়নে নহয় মোক কওক আপোনালোকে সূৰ্যটো য'ত আছে মই যদি মানুহজনী ইয়াত লিখোঁ মানুহজনী কোনফালে মুখ কৰি আছে মই কোৱা নাই তো সূৰ্যটো যদি এইটো ডাইৰেকশ্যনত আছে ইয়াত ছাঁটো পৰিব নেকি কেতিয়াও নপৰে এইফালে পোহৰ পৰি আছে কিয় ছাঁ পৰিব এইফালে পোহৰ হৈ আছে কিয় ছাঁ পৰিব সূৰ্য যোনফালে আছে তাৰ বিপৰীত দিশতে ছাঁ পৰিব হয়নে নহয় মোক কওক আপোনালোকে এইফালে পোহৰ পৰি থাকিলে কেনেকৈ ছাঁ পৰিব সূৰ্যটো ডাইৰেক্টলি পৰি আছে তাৰ বিপৰীত দিশত ছাঁ পৰিব মানে শ্বেডোটো হ'ব এইফালে শ্বেডোটো এইফালে হ'বনে শ্বেডোটো এইফালে হ'ব ছাঁটো এইফালে হ'ব ক্লিয়াৰ আছে ইয়ালৈকে মানুহজনৰ বিপৰীত দিশত সূৰ্যটোৰ বিপৰীত দিশত ছাঁ পৰিছে তো ছাঁটো কোনফালে পৰিছে সোঁফালে পৰিছে এইটো হ'ল তাৰ ৰাইট ডাইৰেকশ্যন কি হ'ল ৰাইট মানুহজনৰ ৰাইটটো হ'ল এইটো সেইটো বুজি পাইছেনে আপোনালোকে নিশ্চয় তো মানুহজনৰ যদি এইটো ৰাইট হয় মানুহজনৰ তলফালে নিশ্চয় খোজকাঢ়ি আহি আছে তেতিয়াহে ৰাইটটো এইটো হ'ব হয়নে নহয় মোক কওক মানুহজনৰ তলফালে খোজকাঢ়িছে আৰু তলফালে খোজকঢ়া মানে তেখেতে কি হয় এইটো হ'ল ইষ্ট এইটো ৱেষ্ট ওপৰটো নৰ্থ তলৰটো চাউথ হয় গতিকে মানুহজনে চাউথৰ ফালে খোজকাঢ়ি আছে অপশ্যন বি টো কাৰেক্ট আনসাৰ তেনেকৈ আমি ওলাব পাৰোঁ একেবাৰে সহজত নিশ্চয় বুজি যিসকলে নাপালে আকৌ আমি এক্সপ্লেইন কৰিম যেতিয়াই ডাইৰেকশ্যনৰ ৰাতিপুৱাৰ কথা কৈছে চাওঁ মৰ্ণিঙৰ কথা কৈছে সদায় আমি কি কৰিম যে সূৰ্য এটা আঁকিম আমি গম পাওঁ সূৰ্যটো ৰাতিপুৱা পূব দিশত উদয় হয় তাৰ নেক্সট এ পাৰ্চন ৱাকছ টুৱাৰ্ডছ হিজ হাউচ এট 8 AM গম পালোঁ অবজাৰ্ভছ হিজ শ্বেডো টু হিজ ৰাইট দেখে যে তাৰ ছাঁটো সোঁফালে পৰিছে মানুহ এজনে খোজকাঢ়ি আছে মানুহ এজন মই আঁকি ল'লোঁ ফাৰ্ষ্টত তো মানুহজনে ওপৰলৈ গৈছে নে তললৈ গৈছে নে লেফ্টত গৈছে নে ৰাইটত গৈছে এইফালে আমি গম নাপাওঁ বৰ্তমান কোনফালে গৈছে গম নাপাওঁ মানুহজন আমি আঁকি ল'লোঁ সদায় মানুহজনৰ ছাঁটো সোঁফালে পৰিছে শ্বেডোটো সোঁফালে পৰিছে তো শ্বেডোটো সূৰ্যৰ ফালে পৰিব নেকি কেতিয়াও নপৰে সূৰ্যই পোহৰ পেলাই আছে কিয় ইয়াৰ এইফালে ছাঁ পৰিব সূৰ্যৰ বিপৰীত দিশত এইফালে ছাঁটো পৰিব এইফালে কি হ'ব শ্বেডোটো এইফালে পৰিব মানুহজনৰ শ্বেডো এইফালে পৰিব আৰু শ্বেডোটো কি হয় ৰাইটত হয় বুলি কৈছে এইটো ৰাইট হ'ব লাগিব মানুহজনে যদি ওপৰলৈ খোজকাঢ়ি থাকে এইটো ৰাইট হ'ব নেকি লেফ্ট হ'ব তো মানুহজনে তলফালে খোজকাঢ়ি আছে তলফালে আহি আছে মানুহজনে তলফালে আহি আছে গতিকে ৰাইটটো এইটো হৈছে যেতিয়া কোনো এজন ব্যক্তি তললৈ আহি থাকিব তেতিয়া এইফালে ৰাইট হ'ব হয়নে তো তললৈ আহি থাকে মানে কি এইটো চাউথ ডাইৰেকশ্যনত আহি আছে ওপৰটো নৰ্থ ডাইৰেকশ্যন হয় এইফালে ইষ্ট ডাইৰেকশ্যন হয় এইফালে ৱেষ্ট ডাইৰেকশ্যন হয় তো তললৈ খোজকাঢ়ি আছে সেইকাৰণে ৰাইটত শ্বেডো পৰিছে আৰু তললৈ অহা মানে চাউথলৈ আহিছে চ' অপশ্যন বি টো কাৰেক্ট আনসাৰ
মই আশা কৰিছোঁ ক্লিয়াৰ আছে কিবা কনফিউজন থাকিলে এবাৰ ৰিপিট কৰি চাওক নিশ্চয় ক্লিয়াৰ হ'ব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে বেছিক কুৱেশ্যন হয় তথাপি ইম্পৰ্টেণ্ট হয় তাৰ নেক্সট এটা ইজি কুৱেশ্যন হয় এইটো নিজে কৰিব পাৰিব আমাক কৈছে বিজয় ট্ৰেভেল 12 কিলোমিটাৰ সাউথৱাৰ্ড বিজয়ে দক্ষিণ দিশত 12 কিলোমিটাৰ যায় তো আমি আঁকি ল'ম আমি গম পাওঁ এইফালে ইষ্ট এইফালে ৱেষ্ট ওপৰত নৰ্থ তলত সাউথ তো আমাক কৈছে বিজয়ে দক্ষিণ দিশত সাউথত মানে তললৈ আহিছে কিমান 12 কিলোমিটাৰ আহিছে ঠিক আছে দেন টাৰ্ণ ৰাইট এণ্ড ট্ৰেভেল 10 কিলোমিটাৰ টাৰ্ণ ৰাইট বুলি কৈছে তো আমি অলপমান এইফালে আঁকিব লাগিব বিজয় সাউথত আহিলে টাৰ্ণ ৰাইট সোঁফালে ঘূৰিব দিছে সোঁফালে মানে এইফালে ঘূৰাব লাগিব কিমান কিলোমিটাৰ ঘূৰাব দিছে 10 কিলোমিটাৰ গতিকে মই এইটো 10 কিলোমিটাৰ লিখিলোঁ এইফালে সি ঘূৰি দিলে তলফালে সোঁফালে ঘূৰিলে ঠিক আছে তাৰ নেক্সট আমাক কৈছে দেন টাৰ্ণ ৰাইট এণ্ড 12 কিলোমিটাৰ পুনৰ সোঁফালে ঘূৰি 12 কিলোমিটাৰ যায় তো এইফালে যদি আহি আছে সোঁফাল মানে ওপৰলৈ যাব কিমান কিলোমিটাৰ যাব 12 কিলোমিটাৰ এইফালে কিমান কিলোমিটাৰ 12 কিলোমিটাৰ গৈছে এতিয়া আমাক সুধিছে হাউ ফাৰ বিজয় ৱাজ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট বিজয় আৰম্ভণি পইণ্টৰ পৰা কিমান দূৰত আছে আৰম্ভণি ইয়াত আছিলে বৰ্তমান পালেহি ইয়াত এইফালে যদি 12 হৈছে এইফালেও 12 হৈছে এই তলত যদি 10 হৈছে এইটো 10 হ'ব এটা ৰেক্টেংগল আয়ত ফৰ্ম কৰিছে এইটো 10 কিলোমিটাৰ হ'ব কিমান কিলোমিটাৰ 10 কিলোমিটাৰ সো অপশ্যন ডি টু কাৰেক্ট আনসাৰ ইজি কুৱেশ্যন হয় কোনটো ডাইৰেকশ্যনত আছে আৰম্ভণিৰ পৰা যদি আমাক প্ৰশ্ন কৰে আমি কম যে কোনটো ডাইৰেকশ্যন আছে এইফালে আছে মানে ৱেষ্টত আছে কোনফালে আছে ৱেষ্টত আছে ঠিক আছে ইজি কুৱেশ্যন হয় মই আশা কৰিছোঁ পাৰিছে আপোনালোকে মই পুনৰ ৰিপিট নকৰোঁ এইটো নিজে কৰিব পাৰিব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে এইটো নিজে কৰিবলৈ চেষ্টা কৰক স্ক্ৰীনশ্বট লওক আৰু নিজে কৰিবলৈ চেষ্টা কৰক আমাক কৈছে এ ফাৰ্মাৰ ইজ প্ৰিপেয়াৰিং হিজ ফিল্ড এজন কৃষকে তেখেতৰ পথাৰখন বনাই আছিলে হি ষ্টাৰ্টছ হিজ ট্ৰেক্টৰ ফ্ৰম গেৰেজ এণ্ড ড্ৰাইভছ 5 কিলোমিটাৰ টুৱাৰ্ডছ ইজ তেখেতে গেৰেজৰ পৰা নিজৰ ট্ৰেক্টৰখন আৰম্ভ কৰে আৰু 5 কিলোমিটাৰ পূব দিশত যায় তো এইটো ইষ্ট এইটো ৱেষ্ট মই বুজিবৰ কাৰণে বাৰে বাৰে লিখিছোঁ এইটো নৰ্থ এইটো চাউথ এইডোখৰলৈ গম পাওঁ তো মানুহজনে ধৰিছোঁ এইডোখৰত আছিলে মানুহজন এইডোখৰটো কি হয় গেৰেজ হয় এইটো মানুহজনৰ যি এইটো গেৰেজ হয় গেৰেজৰ পৰা মানুহজনে পূব দিশত কিমান কিলোমিটাৰ গৈছে 5 কিলোমিটাৰ গৈছে স্পষ্টকৈ কৈছে গেৰেজৰ পৰা পূব দিশত গতিকে পূবলৈ নিছোঁ তাৰ নেক্সট আমাক কৈছে ফ্ৰম দেয়াৰ হি টাৰ্ণছ ৰাইট এণ্ড ড্ৰাইভ 6 কিলোমিটাৰ তাৰ পৰা তেখেতে সোঁফালে ঘূৰি 6 কিলোমিটাৰ যায় সোঁফাল মানে তললৈ আহি যাব হয়নে এইফালে যদি গৈ আছে মানুহ এজন সোঁফাল মানে তললৈ আহিছে কিমান কিলোমিটাৰ আহিছে এইফালে তললৈ 6 কিলোমিটাৰ আহিছে 6 কিলোমিটাৰ তললৈ আহিলে ঠিক আছে তাৰ নেক্সট দেন হি টাৰ্ণছ ৰাইট এণ্ড ড্ৰাইভছ 8 কিলোমিটাৰ তাৰপিছত সোঁফালে ঘূৰি 8 কিলোমিটাৰ যায় তো তললৈ আহি থকা ব্যক্তি এজন সোঁফালে মানে 8 কিলোমিটাৰ যিহেতু এইডোখৰলৈকে 5 কিলোমিটাৰ চাওক 5 কিলোমিটাৰ তো ইয়াতকৈ আমি অলপমান বঢ়াব লাগিব এইফালে 8 কিলোমিটাৰ 8 কিলোমিটাৰ সোঁফালে ঘূৰিলে ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট কৈছে এগেইন হি টাৰ্ণছ ৰাইট এণ্ড ড্ৰাইভছ 10 কিলোমিটাৰ পুনৰ সোঁফালে ঘূৰে আৰু 10 কিলোমিটাৰ যায় মানুহ এজন যদি এইফালে আহি আছিলে এইফালে চাওক আহি আছিলে তাৰ সোঁফাল মানে ওপৰ হ'ব কিমান কিলোমিটাৰ ওপৰলৈ এইডোখৰলৈকে 6 কিলোমিটাৰ হৈ চাওক গতিকে ওপৰ ক'লে 10 কিলোমিটাৰ ক'লে মানে ওপৰলৈকে আমি যাব লাগিব এইডোখৰলৈকে আমি গ'লোঁ এইটো আমাৰ হয় 10 কিলোমিটাৰ গোটেইটো আমাৰ 10 কিলোমিটাৰ ক্লিয়াৰ আছে এতিয়া আমাক সুধিছে হোৱাট ইজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন হিজ কাৰেণ্ট লোকেশ্যন এণ্ড গেৰেজ বৰ্তমান কৃষকজনৰ স্থানৰ পৰা গেৰেজৰ আটাইতকৈ চমু দূৰত্বটো ওলাব লাগে তো গেৰেজটো আছিলে ইয়াত মানুহজন আছে বৰ্তমান ইয়াত পুনৰ কিছু মানুহজন আছে বৰ্তমান ইয়াত তো এইটো এই চমু ক'লে এই ডাইৰেকশ্যনটো হৈ যাব আমাৰ চমু ক'লে এইটো ডাইৰেকশ্যন আমাৰ হৈ যাব হ'বনে এইটো ডাইৰেকশ্যন হ'ব আমাৰ ঠিক আছে তো আমি এই ডিষ্টেঞ্চটো ওলাব লাগে এই ডিষ্টেঞ্চটো আমি ওলাব লাগে এতিয়া মোক এটা কথা আপোনালোকে কওক যদি মই এইটো ইয়াত জইন কৰি দিওঁ এইটো এটা ৰাইট এংগল ট্ৰাইংগল ফৰ্ম কৰিছে চাওক এইটো এটা সমকোণী ত্ৰিভুজ ফৰ্ম কৰিছে গতিকে আমি ইয়াত পাইথাগোৰাছৰ থিয়ৰী আমি এপ্লাই কৰিব পাৰিম মই নামো দি দিব পাৰিম ইয়াত এইটো এ এইটো বি এইটো চি পইণ্ট এতিয়া মোক এটা কথা আপোনালোকে কওক যে এইডোখৰ যদিহে 6 কিলোমিটাৰ হয় চাওক এইডোখৰ 6 কিলোমিটাৰ মানে কি এইডোখৰো 6 কিলোমিটাৰ হ'ব তাৰমানে এ বিটো অকল 4 কিলোমিটাৰ হ'ব তেতিয়া 4 + 6 গোটেইটো 10 কিলোমিটাৰ হ'ব বুজি পাইছে না মই পুনৰ কৈছোঁ এইডোখৰ অকলে যদি 6 কিলোমিটাৰ হয় আৰু গোটেইটো যদি 10 কিলোমিটাৰ হয় এই 10ৰ পৰা 6টো যদি মই মাইনাছ কৰি দিওঁ এইডোখৰ আমাৰ 4 কিলোমিটাৰ হৈ যাব ঠিক তেনেদৰে এই গোটেইটো যদি 8 কিলোমিটাৰ আছে তাৰ পৰা আমি এই 5 কিলোমিটাৰ যদি মাইনাছ কৰি দিওঁ এইডোখৰ আমাৰ 3 কিলোমিটাৰ হ'বনে তাৰ পৰা আমাৰ পাইথাগোৰাছৰ থিয়ৰিয়াম আমি এপ্লাই কৰি দিম পাইথাগোৰাছৰ থিয়ৰিয়াম মানে হাইপোটেনাছ স্কোৱাৰ কৰ্ণ স্কোৱাৰ ইকুৱেল টু ভূমি স্কোৱাৰ বি চি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ এ বি স্কোৱাৰ ঠিক আছে তো এইটো 5 বুলি আনচাৰ ডাইৰেক্টলি গমেই পাব যিসকলে আমাৰ মেথছৰ কোৰ্চ কৰিছে তাত মই কৈছোঁ যে এইফালে 4 এইফালে 3 হ'লে অট'মেটিকেলি এইটো 5 হৈ যাব
তথাপি মই কৰি দিছোঁ BC স্কোৱাৰ মানে 3 স্কোৱাৰ AB স্কোৱাৰ মানে 4 স্কোৱাৰ মানে 9 + 16 তো AC স্কোৱাৰ মানে হ'ল 25 গতিকে ইয়াৰ ৰুট অভাৰ মানে AC ভেলুটো হৈ যাব 25ৰ ৰুট অভাৰ মানে 5 কিলোমিটাৰ ক্লিয়াৰ আছে সহজ কুৱেশ্যন হয় মাত্ৰ বুজি পাব লাগে আমি মানুহজনে এই গেৰেজৰ পৰা পূব দিশত 5 কিলোমিটাৰ গ'ল তাৰ নেক্সট ৰাইটত ঘূৰি পিনি 6 কিলোমিটাৰ গ'ল আকৌ ৰাইটত ঘূৰি 8 কিলোমিটাৰ গ'ল আকৌ ৰাইটত ঘূৰি 10 কিলোমিটাৰ গ'ল এতিয়া আমাক কাৰেণ্ট লোকেশ্যনৰ পৰা গেৰেজৰ চমু ডিষ্টেঞ্চটো লাগে গতিকে এইটো ষ্ট্ৰেইট লাইনটো আমাক লাগিব হয়নে সদায় ষ্ট্ৰেইট লাইনটোৱে পাৰপেণ্ডিকুলাৰটো আমাৰ চমু ডিষ্টেঞ্চ হয় শ্বৰ্টেজ ডিষ্টেঞ্চ হয় এইটো ওলাবলৈ আমি গোটেই লাইনবিলাক জইন কৰি দিলোঁ আমি দেখা পালোঁ এইটো এটা সমকোণী ত্ৰিভুজ ৰাইট এংগল ট্ৰাইংগল গতিকে আমি পাইথাগোৰাছৰ থিয়ৰিয়াম এপ্লাই কৰিব পাৰিম এটা গোটেইটো যদি 10 কিলোমিটাৰ হয় আৰু এইডোখৰ যদি 6 হয় 10ৰ পৰা 6 মাইনাছ কৰি দিলে এইডোখৰ আমাৰ 4 কিলোমিটাৰ ওলালে একেধৰণে গোটেইটো যদি 8 কিলোমিটাৰ হয় তাৰ পৰা এইডোখৰ 5 কিলোমিটাৰটো মাইনাছ কৰি দিলে আমাৰ এইডোখৰ 3 কিলোমিটাৰটো ওলালে তাৰ পৰা নৰ্মেলি পাইথাগোৰাছৰ থিয়ৰিয়াম এপ্লাই কৰি আমি AC ৰ ভেলুটো 5 পালোঁ একেবাৰে সহজ কুৱেশ্যন হয় কিবা কনফিউজন থাকিলে ৰিপিট কৰি চাব পাৰিব তাৰ নেক্সট কুৱেশ্যন আজিৰ লাষ্ট কুৱেশ্যন এইটো আমাৰ আজিৰ লাষ্ট কুৱেশ্যন হয় ভালকৈ চাব আপোনালোকে তো আমাক কি দিছে যে বিজয় ৱাক্স 10 কিলোমিটাৰ টুৱাৰ্ডছ চাউথ বিজয়ে দক্ষিণ দিশত 10 কিলোমিটাৰ খোজ কাঢ়ে তো আমি পুনৰবাৰ ডাইৰেকশ্যনটো আমি ফাৰ্ষ্টে ৰাখিম এইফালে ইষ্ট হ'লে তাৰ অপজিট ৱেষ্ট ওপৰত নৰ্থ তলত চাউথ তো বিজয়ে দক্ষিণ দিশত মানে মানুহটো আছিলে ইয়াত তাৰ পৰা দক্ষিণ মানে তললৈ আহিব চাউথত কিমান আহিলে তললৈ 10 কিলোমিটাৰ এইটো হ'ল 10 কিলোমিটাৰ তললৈ আহিলে তাৰ নেক্সট কৈছে ফ্ৰম দেয়াৰ হি টাৰ্ণছ ইউ টাৰ্ণ এণ্ড ৱাক্স 6 কিলোমিটাৰ তাৰ পৰা ইউ টাৰ্ণ লয় ইউ টাৰ্ণ মানে কি যোনফালে আহিছিলে সেইফালে ঘূৰি যায় এইফালে অহা পৰা ইউ টাৰ্ণ মানে ওপৰলৈ ঘূৰি যাব তো যোনফালে আহিছিলে সেইফালে আহিলে কিমান ঘূৰি আহিলে 6 কিলোমিটাৰ ঘূৰি আহিলে মানে ইয়াৰ পৰা একদম 10লৈকে নাহিলে এই আধালৈকে আহিলে এইডোখৰলৈকে আহিলে 6 কিলোমিটাৰ আহিলে ঠিক আছে তাৰপিছত দেন হি টেক্স টাৰ্ণ লেফ্ট টাৰ্ণ এণ্ড ৱাক্স 3 কিলোমিটাৰ তাৰপিছত বাওঁফালে ঘূৰে তো বৰ্তমান বিজয় ওপৰফালে খোজকাঢ়ি আহি আছে তাৰ পৰা লেফ্টত ঘূৰিলে মানে বাওঁফালে ঘূৰিলে এইফালে ঘূৰা বুজাব আৰু কিমান ঘূৰিলে এইফালে 3 কিলোমিটাৰ ঘূৰিলে কিমান 3 কিলোমিটাৰ ইয়াৰলৈকে ঠিক আছে এনে কোনফালে ঘূৰিলে লেফ্টত ঘূৰিলে ঠিক আছে তাৰ নেক্সট আমাক কৈছে হোৱাট ইজ দ্য ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন অফ হিজ কাৰেণ্ট লোকেশ্যন উইথ ৰেচপেক্ট টু দ্য ষ্টাৰ্টিং পইণ্ট আৰম্ভণি পইণ্টৰ পৰা বৰ্তমান কোন দিশত আছে তো আৰম্ভণি মানে ইয়াত আছিলে আৰু বৰ্তমান তেখেতে ইয়াত আছে তো এইডোখৰ আমি জইন কৰিলে পুনৰবাৰ এইটো এটা সমকোণী ত্ৰিভুজ ফৰ্ম কৰিছে চাওক সমকোণী ত্ৰিভুজ হয়নে তো সমকোণী ত্ৰিভুজলৈ আমি নাম দি দিব পাৰিম এইটো A এইটো B এইটো C নাম দি দিলোঁ তো বৰ্তমান কোন ডাইৰেকশ্যনত আছে আমি সেইটো ক'ব পাৰিম আৰম্ভণি পইণ্টৰ পৰা বৰ্তমান কোন ডাইৰেকশ্যনত আছে আমি সেইটো ক'ব পাৰিম হয়নে চাউথ ৱেষ্ট ডাইৰেকশ্যনত আছে চাউথ ৱেষ্ট অকল এটাই আছে গতিকে এইটো কাৰেক্ট আনচাৰ হ'ব বুলি আমি ক'ব পাৰিম হয়নে নহয় মোক কওক আপোনালোকে আৰম্ভণি পইণ্টত ইয়াত আছিলে বৰ্তমান ইয়াত আছে মানে এইটো ডাইৰেকশ্যনতে আছে তেখেতে এইটো ডাইৰেকশ্যনত আছে গতিকে চাউথ ৱেষ্ট অকল এটাই আছে বা ওলাব পাৰিব আপোনালোকে গোটেইটো আমাৰ 10 কিলোমিটাৰ আছিলে আৰু বৰ্তমান বিজয়ে এইডোখৰ পৰা এইডোখৰলৈকে 6 কিলোমিটাৰ হয় গতিকে 10ৰ পৰা 6 গ'লে এইডোখৰ 4 হৈ যাব হ'বনে নহয় চাওক গোটেইটো আছিলে 10 কিলোমিটাৰ 6 কিলোমিটাৰ ইউ টাৰ্ণ ল'লে গতিকে এইডোখৰ অকল আমাৰ 4 কিলোমিটাৰ হ'বনে 6 4 তেতিয়াহে 10 হ'ব গতিকে AC স্কোৱাৰ ইকুৱেল টু পুনৰবাৰ ইয়াৰ অলপ আগৰটো নিচিনা একেই হয় AC স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ AB মানে 4 স্কোৱাৰ BC মানে 3 স্কোৱাৰ মানে পুনৰ 16 প্লাছ 9 মানে 25 হ'ল তো AC স্কোৱাৰ ইকুৱেল টু 25 গতিকে AC ভেলুটো 5 কিলোমিটাৰ হ'ব 5 কিলোমিটাৰ কোনটো ডাইৰেকশ্যন এইটো ডাইৰেকশ্যন এইটো মানে হ'ল চাউথ ৱেষ্ট ডাইৰেকশ্যন চ' অপশ্যন B টো আমাৰ কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো কনফিউজন নাই সহজ কুৱেশ্যন আছিলে এইকেইটা বাকী প্ৰেক্টিছ বেছিকৈ কৰিব ৰিভিজন বেছিকৈ কৰিব আৰু এই চিৰিজটো কণ্টিনিউ কৰিব লাগে নাই সেইটো কমেণ্টত জনাব ধন্যবাদ